প্ৰস্তুতি ইতিমধ্যে জোৰদাৰ হৈ উঠিছে। হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গঠন হ'বলগীয়া চৰকাৰৰ যি বিজয় উৎসৱ যি অভিষেক সেই অভিষেকৰ প্ৰায় প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে ইতিমধ্যে। আৰু এই মুহূৰ্ততো শ শ শ্ৰমিকে কাম কৰি আছে ভিতৰ ভাগত, যদিও আমাক যাবলৈ দিয়া হোৱা নাই, কিন্তু প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। আৰু কিছু সময়ৰ পিছতে 12 বজাৰ লগে লগে মুখ্যমন্ত্ৰী পুনৰ এবাৰ ইয়ালৈ আহিব। নিশা আহিছিলে মুখ্যমন্ত্ৰীয়ে ইয়াৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰিবৰ কাৰণে কিমান কাম আগবাঢ়িছিলে, কিন্তু এইবাৰ পুনৰ তেওঁ আহিব, চাবহি কি ধৰণে কিমান কাম আগবাঢ়িছে বা অগ্ৰগতি কিমান সেই সম্পৰ্কে তেওঁ বুজ ল'ব। কিয়নো ইতিমধ্যেই সমগ্ৰ খানাপাৰা গোটেই খেলপথাৰৰ বাহিৰ আৰু ভিতৰে নিৰাপত্তাৰক্ষীয়ে গিজাই আছে। ভিতৰ ভাগৰ দায়িত্ব লৈছে, নিৰাপত্তা বা সুৰক্ষাৰ দায়িত্বত আছে SPGৰ এটা বৃহৎ দল আছে। আৰু SPGয়ে সুৰক্ষা আৰু নিৰাপত্তাৰ প্ৰত্যেকটো দিশ তন্নতন্নকৈ পৰীক্ষা কৰিছে। সমান্তৰালভাৱে বাহিৰত অসম পুলিচৰ বহুসংখ্যক জোৱান আছে, বহুসংখ্যক নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে। আৰু খানাপাৰাৰ কইনাধৰা তিনিআলিৰ পৰা আহি APSC কাৰ্যালয়ৰ সন্মুখত এখন গেট নিৰ্মাণৰ ইতিমধ্যে প্ৰস্তুতি চলিছে। আৰু এই গেটখনৰ পৰাই প্ৰৱেশ আৰম্ভ কৰিব পাৰিব। ইয়াত যথেষ্ট তিনিতৰপীয়া নিৰাপত্তা ব্যৱস্থা থাকিব। সেই নিৰাপত্তা ব্যৱস্থা অৱলম্বন কৰাৰ পাছতহে প্ৰৱেশ কৰিব পাৰিব খানাপাৰাৰ মূল খেলপথত। আমি যদি এই মুহূৰ্তত কওঁ যে ভিতৰত যথেষ্ট জোৰদাৰ প্ৰস্তুতি চলি আছে, 4টাকৈ বিশাল প্ৰেক্ষাগৃহ নিৰ্মাণ কৰা হৈছে। আৰু আজি যিহেতু কালি অহা কথা আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, কিন্তু আজি তেওঁ নিশা 10:25 গুৱাহাটী বৰঝাৰ বিমানবন্দৰত আহি প্ৰধানমন্ত্ৰীৰ বায়ুসেনাৰ বিশেষ বিমানে অৱতৰণ কৰিব। তাৰপিছত তেওঁ হেলিকপ্টাৰ যোগে ৰাওনা হ'ব নাৰেংগী সেনা চাউনীলৈ। আৰু নাৰেংগী সেনা চাউনীৰ পৰা গাড়ীৰে পাঞ্জাৱাৰী 6 মাইল হৈ পেলাই তেওঁ যাব কইনাধৰাৰ যি ৰাজ্যিক অতিথিশালা আছে। নিশাটো প্ৰধানমন্ত্ৰীয়ে ৰাজ্যিক অতিথিশালাত কটাব। গৃহমন্ত্ৰী অমিত শ্বাহো আহিব। প্ৰধানমন্ত্ৰীৰ অগা পিছাকে তেওঁ কিছু 9:30 আহিব গৃহমন্ত্ৰী অমিত শ্বাহ। তেওঁ নিশাটো ৰেডিচন ব্লু হোটেলত কটাব। ঠিক তেনেধৰণে 21 ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু উপমুখ্যমন্ত্ৰীসকল আজিয়ে আহি অসমত উপস্থিত হ'বহি। গতিকে এই মুহূৰ্তত গুৱাহাটীখন ব্যস্ত হৈ পৰিছে আৰু এখন মিনি দিল্লীলৈ পৰিণত হৈছে। কিয়নো কেৱল 21 ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু উপমুখ্যমন্ত্ৰীয়ে নহয়, বহুকেইগৰাকী কেন্দ্ৰীয় নেতা, কেন্দ্ৰীয় মন্ত্ৰী ইয়ালৈ আহিব। নীতিন নবীন ডাঙৰীয়া আহিব, বিজেপিৰ কেন্দ্ৰীয় সভাপতি। সমান্তৰালভাৱে বহুকেইখন ৰাজ্যৰ, বিশেষকৈ উত্তৰ পূবৰ NDA শাসিত আটাইকেইখন ৰাজ্যৰে মুখ্যমন্ত্ৰীসকল আৰু উপ মুখ্যমন্ত্ৰীসকল ইয়াত উপস্থিত থাকিব। কেইবাগৰাকীও আমন্ত্ৰিত বিশিষ্ট উদ্যোগপতি আহি এই অনুষ্ঠানত ভাগ ল'ব। গতিকে অগা পিছাকৈ অৰ্ধেক সংখ্যক অতিথি কিন্তু আজি আহি গুৱাহাটীত উপস্থিত হ'ব, যাৰ বাবে কেইবাখনো গুৱাহাটীৰ হোটেল বুক কৰা হৈছে। আৰু বহুকেইজন অতিথিয়ে যিহেতু অসমলৈ আহিব, তেওঁলোকে অসমলৈ আহিলে কামাখ্যা দৰ্শনৰ যিহেতু সুযোগ নেহেৰুৱায়। গতিকে বহুসংখ্যক অতিথি আমাৰ হাতত পৰা খবৰ অনুসৰি বহুকেইগৰাকী আমন্ত্ৰিত অতিথি মুখ্যমন্ত্ৰী, উপমুখ্যমন্ত্ৰী তথা উদ্যোগপতি কাইলৈ কামাখ্যা দৰ্শন কৰিব বুলিও আমাৰ হাতলৈ খবৰ আহিছে। গতিকে এই মুহূৰ্তত যদি কওঁ যে গুৱাহাটী এক ব্যস্ত হৈ পৰিছে, পূৰ্বৰ যি ব্যস্ততা তাতকৈ অত্যাধিক ব্যস্ত হৈ পৰিছে গুৱাহাটী। সমান্তৰালভাৱে প্ৰশাসন ব্যস্ত হৈ পৰিছে। ইয়াৰ হোটেল যিসমূহ 3 তাৰকাযুক্ত হোটেলসমূহ সকলো ইতিমধ্যেই বুক কৰা হৈছে অতিথিসকলৰ কাৰণে। ৰেডিচন ব্লু বুক কৰি থোৱা হৈছে। কইনাধৰা যি ৰাজ্যিক অতিথিশাল আছে তাত যিহেতু প্ৰধানমন্ত্ৰী থাকিব, গৃহমন্ত্ৰী ৰেডিচনত থাকিব। একেদৰে নীতিন নবীন ডাঙৰীয়া আহিব, শিৱৰাজ সিং চৌহান আহিব, এনেধৰণৰ বহুকেইগৰাকী কেন্দ্ৰীয় নেতৃত্ব আহিব। গতিকে তেওঁলোকৰ বাবে কেইবাখনো হোটেল ইতিমধ্যে বুক কৰা হৈছে। আৰু এই মুহূৰ্তত খানাপাৰাৰ এই পৰিৱেশ আমাৰ দৰ্শকসকলে দেখিছে যে কেনেধৰণে যুদ্ধকালীন প্ৰস্তুতিৰে NDA চৰকাৰৰ তৃতীয়বাৰ শাসনৰ গাদী দখল কৰাৰ প্ৰাক মুহূৰ্তত সম্পূৰ্ণৰূপে প্ৰশাসন, বিজেপি কাৰ্যকৰ্তা হওক বা যিসকল আৰক্ষীৰ লোক আছে, নিৰাপত্তাৰক্ষী আছে, সকলো ব্যস্ত হৈ পৰিছে। আৰু কটকটীয়া নিশ্চিদ্ৰ নিৰাপত্তা বেষ্টনী ইয়াত গঢ়ি তোলা হৈছে, কোনো ধৰণৰ সুৰুঙা নাথাকাকৈ, যাতে সকলো সুন্দৰভাৱে সম্পন্ন হৈ যায় শপত গ্ৰহণ অনুষ্ঠান, এই যি ৰাজঅভিষেক অনুষ্ঠান, তাৰ বাবে প্ৰতি মুহূৰ্তত CCTVৰ জৰিয়তে নিৰীক্ষণ কৰি থকা হৈছে। আৰু খেলপথাৰৰ ভিতৰৰ যি নিৰাপত্তাৰ দায়িত্ব SPGয়ে প্ৰতি মুহূৰ্তত নিৰীক্ষণ কৰিছে। স্নিফাৰ ডগ, কিছু সময়ৰ পূৰ্বে আমি দেখিছিলোঁ যে সমগ্ৰ খেলপথাৰখন স্নিফাৰ ডগ আৰু মেটেল ডিটেক্টৰে পৰীক্ষা কৰিছে যাতে কোনো ধৰণৰ বিঘিনি নঘটে। এনেধৰণৰ এটা কটকটীয়া নিৰাপত্তা এই ব্যৱস্থা অৱলম্বন কৰা হৈছে। আৰু সাধাৰণ লোকৰ প্ৰৱেশ ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে। আমি কৈছিলোঁ যে APSC কাৰ্যালয়ৰ সন্মুখৰ যিটো ৱাকিং জ'ন আছে, সেই ৱাকিং জ'নেৰে পুৱা বহু লোকে প্ৰাতঃভ্ৰমণ কৰে, তেওঁলোকক বন্ধ কৰি দিয়া হৈছে। আৰু ৱাকিং জ'নটো সম্পূৰ্ণৰূপে খেলপথাৰখনৰ সৈতে সংযোজিত কৰি প্ৰসাৰিত কৰা হৈছে, যাতে ইয়ালৈ আহিবলগীয়া 2 লক্ষাধিক লোকে সুন্দৰকৈ অনুষ্ঠানটো উপভোগ কৰিব পাৰে। আৰু অনুষ্ঠান উপভোগ কৰাত যাতে কাৰো কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয়, তাৰ কাৰণে ইতিমধ্যেই খানাপাৰা খেলপথাৰত থকা এখন দেৱাল, দক্ষিণ দিশে থকা উত্তৰ দিশে থকা এখন বৃহৎ দেৱাল আছিলে, চৌহদৰ দেৱালখন ভাঙি পেলোৱা হৈছে। আৰু যিটো ৱাকিং জ'ন আছে, সেই ৱাকিং জ'নৰ পৰাই আচলতে চকী ইয়াত সংস্থাপন কৰা হ'ব। সেই ৱাকিং জ'নৰ পৰাই
অনুষ্ঠান চাব পাৰিব, শপত গ্ৰহণ অনুষ্ঠান চাব পাৰিব, যিহেতু কাইলৈ মুখ্যমন্ত্ৰী লগতে কেইবাগৰাকীও মন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব। লক্ষাধিক লোকৰ ইয়াত সমাগম হ'ব। ৰাজ্যৰ প্ৰত্যেকটো পঞ্চায়ত প্ৰতিনিধিসকল আহিব। বিজেপিৰ বুথ আৰু মণ্ডল কমিটিৰ প্ৰত্যেকজন বিষয়ববীয়া আহিব। প্ৰায় 2 লক্ষাধিক লোকৰ সমাগম হ'বলগীয়া এই অনুষ্ঠানটো সুচাৰুৰূপে চলি যাবৰ কাৰণে আৰক্ষী আৰু নিৰাপত্তাৰক্ষীয়ে প্ৰত্যেকটো দিশ নিৰীক্ষণ কৰি আছে। আৰু পথ নিৰ্দেশনাৰ ক্ষেত্ৰত ইতিমধ্যে জনাইছে যে মহানগৰী যান বাহন আৰক্ষী শাখাই ইতিমধ্যে কোনধৰণে কোনফালে গাড়ী চলাচল কৰিব পাৰিব বা বাহন চলাচল কৰিব সেই সম্পৰ্কে ইতিমধ্যে সকলো জনাইছে। গতিকে প্ৰস্তুতি প্ৰায় তুংগত হৈ আছে বুলি ক'লেও ভুল কোৱা নহ'ব। আৰু মাত্ৰ কেইটামান ঘণ্টা অপেক্ষা কৰিব লাগিব। মুখ্যমন্ত্ৰী কিছু সময় পাছতে ইয়াত আহি উপস্থিত হ'ব আৰু তাৰপিছতেই নিশাৰ ভাগলৈ ইয়াৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ যাব। আৰু সন্ধিয়াৰ ভাগলৈ কেইবাগৰাকীও প্ৰাক্তন মন্ত্ৰী, বিজেপিৰ কেইবাগৰাকীও কাৰ্যকৰ্তা, জ্যেষ্ঠ কাৰ্যকৰ্তা আহি ইয়াৰ পৰিস্থিতিৰ বুজ ল'ব। আৰু বাকী যিখিনি কাম আছে আজি সন্ধিয়াৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে বুলি আমি জানিব পাৰিছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।